আৰু এটা নতুন আমি কাম হাতত লৈছো যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায় কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে মাকগৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন দেউতাক গৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেই কাৰণে এইবাৰ আমি কৈছো যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি আৰু এটা নতুন আমি কাম হাতত লৈছো যে সন্তান জন্ম দিয়াৰ পিছত মেটাৰনিটি লিভ পায় কিন্তু পেটাৰনিটি লিভ অসমত নাছিলে মাকগৰাকী হস্পিটালত থাকে প্ৰথম 6 দিন 7 দিন দেউতাক গৰাকীয়ে মাকৰ লগত থাকিব লাগে মাককো চাব লাগে সন্তানকো চাব লাগে তাৰ কাৰণে তেওঁলোকে কেজুৱেল লিভ লয় সেই কাৰণে এইবাৰ আমি কৈছো যে এটা সন্তান জন্ম পোৱাৰ পিছত বা জন্ম হোৱাৰ পিছত পিতৃজনেও 2 সপ্তাহৰ বাবে পেটাৰনিটি লিভ পাব আমাৰ ৰাজ্যৰ কৰ্মচাৰীৰ বাবে ই আৰু এক সুখৰ বাতৰি আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত ই আৰু এক সুখৰ বাতৰি